ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই গোৱালপাৰাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। খহনীয়াই ভাবুকি আনিছে গোৱালপাৰা চহৰৰ প্ৰতিও। বৰলুইতৰ তাণ্ডৱত ঘৰ বাৰী এৰিছে হাজাৰ হাজাৰ পৰিয়ালে। নিশ্চিহ্ন হৈছে বিদ্যালয়, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্থান। দৈনিক গৃহহাৰা হৈছে শ শ পৰিয়াল। গোৱালপাৰা চহৰৰ গাতে লাগি থকা বলদমাৰী চৰত বৰলুইতে তাণ্ডৱ চলাই হাজাৰ হাজাৰ পৰিয়ালক গৃহহাৰা কৰাৰ লগতে ভালেকেইটা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান নিশ্চিহ্ন কৰিছে। দিনে নিশে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'বলৈ ধৰিছে শ শ পৰিয়ালৰ ঘৰ দুৱাৰৰ লগতে হেক্টৰে হেক্টৰে কৃষিভূমি। ইতিমধ্যে বলদমাৰী চৰত বহু পৰিয়াল উচ্ছন হোৱাৰ লগতে ৭খন বিদ্যালয়, ৫টা মছজিদ আৰু 2খন মাদ্ৰাছা উজ্জাহ গৈছে। এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সাংসদ বদৰুদ্দিন আজমলে। আগবঢ়াইছো আমাৰ সংবাদদাতা ৰিংকু দাসৰ বিশেষ প্ৰতিবেদন। হয়, গোৱালপাৰা চহৰৰ মাছমজিয়াৰ যি বলদমাৰী চৰ এতিয়া ইতিমধ্যে দেখা গৈছে, যি বাৰিষা নহয় খৰালি কালত দেখা গৈছে ব্ৰহ্মপুত্ৰ নদীৰ যি গৰাখনে কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ, নিউজ দৰ্শক দেখুৱাই আছোঁ। প্ৰায় হাজাৰ হাজাৰ পৰিয়ালৰ লগ ইতিমধ্যে এই ব্ৰহ্মপুত্ৰ নদীত গৃহহাৰা হৈ পেলাই বিভিন্ন অঞ্চলত ইতিমধ্যে থাকিবলগীয়া হৈছে। কিন্তু চৰকাৰেই হওক বা জলসম্পদ বিভাগেই হওক, কিন্তু এই গৰাখনে প্ৰতিৰোধৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা ইতিমধ্যে পৰিলক্ষিত হোৱা নাই। কিছু ইয়াত স্থানীয় লগ আছে, তেওঁলোকৰ পোনে জানিব। দাদা, মই আপোনাৰ কাষত আহিছোঁ, আপোনাৰ ঘৰ ইয়াতে? ঘৰ ইয়াতে। কেনেকুৱা গৰাখনে কেনেকুৱা? খুব খারাপ তো এখন এনে এই বারিশাত থাকবো না নাই। কিমানমান মানুহৰ ঘৰ এতিয়া? বহুত মানুষ হৈ গেছে। জলসম্পদ বিভাগৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? না, কিছু কৰা নাই। এই কালি কেইটামান পোচ ফেলাই আৰু আপোনালোকৰ স্থানীয় বিধায়ক বা আপোনাৰ হ'ল সাংসদ বদৰুদ্দিন আজমলে কিবা আহিছিল নেকি? না, কিছু আসা নাই। এম.এল.এ আহিছিল নেকি? এম.এল.এও তো আমি দেখাই নাপাই না। এই মানুহখিনি ক'ত গৈছে এতিয়া? এরা ওই ময়লা পাতার গেছে, কতগুলো ফরেস্ট গেট গেছে, কতগুলো ভালুক ডুবি গেছে, কতগুলো যে তোমার এই যে ইবুসি পাড়া গেছে, একজন এক জায়গাত গেছে, কিছুগুলো কৃষ্ণেও গেছে। কোনো সরকার কোনো ব্যবস্থা দেওয়া নেই। হ্যাঁ, ভোট বিচাৰি আহিব, তেনেহ'লে আমি এই ভোটৰ আগত আহিব, ক'ব যে আমি এনেকুৱা কৰি দিম, আমাক ভোট দিয়ক, মই বান্ধি দিম। তাৰপিছত ভোট লোৱাৰ পিছত তানিতো ভোট সেই লৈয়ে যায়। তাৰপিছত আমাৰ ইয়াৰ মানুহৰ লগত দেখা শুনা নকৰে, আমাৰ ৰাস্তা ঘাটৰ কাম নকৰে। এইটো আমাৰ গোৱালপাৰা চহৰ, এইটো ৰাস্তা ঘাট আপোনালোকে দেখছে, কোনো ৰাস্তা ঘাটৰ কোনো কাম চাম কৰা নাই একো। তো এই ভোটৰ টাইমত আহে, তাৰপিছত আৰু নাহে। সেই গানটো পুৰণি, নিৰ্বাচন আহিছে, এতিয়া আমাৰ বহুত কাম কৰিছে বোলে মানে প্ৰতিবেদন পাঠ কৰিব তেখেতসকলে। সেই প্ৰতিবেদন কিন্তু ভুৱা প্ৰতিবেদন, কিন্তু এটা পৰিকল্পিতভাৱে তেওঁলোক বনাই লৈছে। কিন্তু আমি এবাৰ ৰাইজে কিন্তু এবাৰ বুজি উঠিছোঁ এই নাটকটো। সেই বুজি হৈছোঁ যে আচলতে বদৰুদ্দিন আজমল ডাঙৰীয়া, তাৰপিছত আমাৰ ইয়াৰ পৰা 0 কিলোমিটাৰ দূৰত বিধায়ক একৰি চিতাৰাম ডাঙৰীয়াৰ ঘৰ। তেখেতে কিন্তু অকণমান ঘূৰি ইফালে নাচায়। তেখেতে আৰু আপোনালোকে জানে যে গৰাখহনীয়া সমস্যা, এই সমস্যাটোক লৈ আচলতে ৰাজনীতি কৰি আছে বিধায়ক একৰি চিতাৰাম ডাঙৰীয়া। তেখেত আৰু ৰাজনীতি কৰি আছে বদৰুদ্দিন আজম সাংসদগৰাকীক লৈ। তাৰমানে তেখেতে এইটো কথা চিন্তা কৰা উচিত যে তেওঁলোক জনসাধাৰণ কিন্তু তেওঁৰ নাটক কিন্তু বুজি পাইছে। হয় হয়, আমি নিউজ 18 দৰ্শক আমি দেখুৱাই আছোঁ যি বলদমাৰী চৰৰ পৰা দেখুৱাইছে হৃদয় বিতাৰ ঘটনা বুলি ক'ব লাগিব যি বাৰিষা নহয় খৰালি কালত দেখা গৈছে যি গৰাখনে কাল ৰূপ ধাৰণ কৰিছে। এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ফলত প্ৰায় হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ ইতিমধ্যে যি ব্ৰহ্মপুত্ৰ নদীত যা যোৱা পৰিলক্ষিত হৈছে। ক'ব লাগিব এই গৰাখহনীয়াৰ ফলত প্ৰায় বিদ্যালয়কে ধৰি যি ধৰ্মীয় অনুষ্ঠানসমূহ ইতিমধ্যে ইয়াৰ পৰা যি পানীত যা যোৱা পৰিলক্ষিত হৈছে। ক'ব লাগিব নিৰ্বাচনৰ সময়ত কিন্তু বিভিন্ন নেতা আহি পেলাই ভিল কৰি নিৰ্বাচন শেষ হোৱাৰ পাছত কিন্তু এই সমস্যা কিন্তু। নগাঁও ননৈ বাদল গাঁৱত মহিলাৰ প্ৰতিবাদ। পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ তুলি প্ৰতিবাদত নামিল স্থানীয় মহিলাসকল। অগপ নেতা নিৰঞ্জন বৰাই স্থানীয় শইকীয়া উপাধিৰ এজনৰ সৈতে পথ নিৰ্মাণৰ বাবে আবণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। শীঘ্ৰেই জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত ৰাইজে আজি সাব্যস্ত কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰফুল্ল মহন্ত ইয়াত মানে 15 বছৰেই আছে ইয়াত এম.এল.এ হৈ, 10 বছৰ CM আছে, 5 বছৰ হেৰিয়ত আছিল। আকৌ এতিয়া নেক্সট পিৰিয়ডতো তেখেতেই আছে বিধায়ক। আজিলৈকে ৰাস্তাৰ কাম হোৱা নাই। ৰাস্তাটো কাম কৰিবলৈ যিখিনি মানুহ এইপিনে অহা যোৱা কৰে